চব মই ভাবোঁ যে আধুনিক যুগত বহুত এনেকুৱা টেকন'লজি সুবিধা আছে যি সুবিধাৰ জৰিয়তে মাত্ৰ য'ত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি আছে তাতে তেওঁলোকে বিভিন্ন ব্যৱস্থা হাতত ল'ব পাৰে আৰু বাহিৰৰ থকা মানুহখিনি যে জনসাধাৰণক যে অসুবিধা নেপেলায় এনেকুৱা বহুত টেকন'লজি বিকল্প আছে আজি টেকন'লজি বহুত এডভান্স এইটো নহয় যে এটা কেন্দ্ৰত যদি নেটৱৰ্ক বন্ধ কৰিব লাগে তো গোটেই নেটৱৰ্কটো আমাক বন্ধ কৰিব লাগিব এনেকুৱা টেকন'লজি বহুত আমাৰ ফ্লেক্সিবিলিটি আছে কিন্তু সেইটোৱে ক'লোঁ না ৰজাৰ ৰাজত্ব চলি আছে আজি এটা পৰীক্ষাৰ কাৰণে পাতিছে কাইলৈ বেলেগ পৰীক্ষাৰ কাৰণে পাতিব আজি যিসকলৰ হস্পিটেলৰ কিবা কাম আছে মেডিকেলৰ কিবা কাম আছে আজি তেওঁলোকৰ কি অসুবিধা হ'ল চৰকাৰে জানিবলৈ চেষ্টা কৰিছিল আজি যিসকলৰ বিজনেছ আছে যিসকলৰ বেলেগ বেলেগ তেওঁলোকৰ অৰ্ডাৰ দিবলৈ আছিলে GST এপ্ৰুভ কৰিবলৈ আছে তেওঁলোকৰ কি অসুবিধা হ'ল চৰকাৰে জ্ঞাত হৈছেনে মই ক'তো এনেকুৱা মই পৰিৱেশ অসমৰ বাহিৰত দেখা নাই যে পৰীক্ষা এটা পাতিবলৈ গোটেই ৰাজ্যৰ মোবাইল ইণ্টাৰনেট তেওঁলোকে শ্বাটডাউন কৰে এইটোৱে যে এখন চৰকাৰ যে তেওঁলোকে বহলভাৱে চিন্তা নকৰে জনসাধাৰণৰ কি অসুবিধা তাৰ বাবে চিন্তা নকৰে যি ইচ্ছা কৰে ইচ্ছামতে কৰে এইটোৱে যে এটা অগণতান্ত্ৰিক পৰিৱেশ চলি আছে তাৰ পৰা ৰাইজে মুক্তি বিচাৰে